ভাল একটা খবর আমার কারণে ভাল সবার কারণে ভাল অকল আমার নহয় সবার কারণে ভাল হেতু হল 6 শিডিউল কাৰ্বি আলং ডিমা হাছাও আৰু বিটিচিত এই যে দুজন মাইকী লোৱাটো এইটো বেন কৰিছে বেলেগত কিন্তু বিটিচিত বেন কৰা নাই কেবিনেটে ডিসিশন লৈছে এইটো বিটিচি কাৰ্বি আলং আৰু ডিমা হাছাও তাৰমানে বড়ো হওক কোনোবা মুছলিম হওক ৰাজবংশী হওক বা যিকোনো মানুহে দুজন ল'ব পাৰে বুলি কৈ আছে কি এইটো 6 শিডিউলটো এক্সামটেড ডিমা হাছাও কাৰ্বি আলং আৰু বিটিচি কিন্তু 6 শিডিউল বাহিৰত দুজন শাদি কৰিব নোৱাৰিব কোটাইটো অসম গভৰ্ণমেণ্টে ডিসিশন লৈছে আমিতো আৰু কি কৰিম আপুনি সঠিক বুলি ভাবে স্যাৰ এটো সঠিক বুলি ভাবি মানে আপনি গভৰ্ণমেণ্টে ডিসিশন লোৱাৰ পিছত আৰু আপনি কি এটো ৰং হৈছে বা ৰাইট হৈছে হেতু আপনি কেনেকৈ কম হেতু ইমপ্লিমেন্ট হ'বই ডিসিশন নাই আপোনালোকে জানে ৰাজনীতিৰ কথাটো হসাকে আমি বিটিসি নিৰ্বাচনত আমি বিপিএফে অকলে নিৰ্বাচন খেলিছিল ওই সরকারও গঠন করেছে এতিয়া সরকার গঠন করা সময়ত আমি বিজেপিক একেলগে লৈছো বিজেপি আৰু আমাৰ বিপিএফ দল একেলগে সরকার চলে আছে এতিয়া এই 3-4 দিনৰ ভিতৰতে বিজেপিৰ পৰা যেটো দুজন ইএম হেতু দিয়া হ'ব আৰু বিজেপিৰ পৰা এজন ডেপুটি স্পিকাৰ হেতু দিয়া হ'ব মততে আমি আগন্তুক যেটো 2026 যেটো এমএলএ ইলেকশন হ'ব ইয়াত অকল বিপিএফ বিজেপি নহয় এজিপিও আছে আৰু সৰু দল বহুত আছে মততে এনডিএ এলায়েন্স অসমত সরকার হ'ব কথা হেতু আৰু 100% আমি এবসলিউট এনডিএ সরকার কৰিব তিনি গগৈ যেটো কংগ্ৰেছৰ লগত মিলি হৈছিল কোন তিনি গগৈ সাতাম অপিল এটো আপাৰ আসামৰ কথাটো মই একো নকম এটো গোটে আমি অকল আমি বিটিসি বা লোৱাৰ আসামৰ কথাটো মই জানো মততে এইবাৰ এনডিএ হিচাপে লোৱাৰ আসামত বহুত আসন লাভ কৰিব যত কংগ্ৰেছে সিট লৈ আছিল সেইবিলাক বিজেপি তাত যাব যেতে এটো কথা স্যার 6 জনগোষ্ঠী জনজাতিকৰণৰ ক্ষেত্ৰত আমাৰ বহুত স্পষ্ট কথা একো ইফেক্ট নকৰাকৈ 6 জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ ক্ষেত্ৰত কোনো আপত্তি নাই আমাৰ কিন্তু এক্সিস্টিং ট্ৰাইবেলে একো ক্ষতি হ'ব নালাগে কথা হেতুৱে আৰু সেই লাইনতে আমি আগত গভৰ্ণমেণ্ট অফ ইণ্ডিয়া বা গভৰ্ণমেণ্ট অফ আসামক আমি এনওসি দিছে বাস আপোনালোকে জানে এলায়েন্স মানে এজিপি হওক বিজেপি হওক বা বিপিএফ হওক বা যিকোনো যিমান দল আছে এলায়েন্স হিচাপে সিটটো শেয়াৰিং হ'বই হেতুটো নিয়ম কথা হেতু থ্যাংক ইউ স্যার